আজি মই কলৈ আহিছোঁ আপোনালোকক জনাই আছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই গৈ থাকিব প্ৰথমতে মই টিকেটটো কাটিলোঁ টিকেটটো কটাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ চাওক টিকেটটোত আছে 120 টকা 120 টকা কিয় দিব লগা হৈছে মই আপোনালোকক শেষত কৈ আছোঁ এতিয়া চাওক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইয়ালৈ মই আহিছোঁ ইয়ালৈ অহাৰ পাছত অকণমান সন্মুখৰ ভাগটো ভিডিঅ' কৰি দেখুৱালোঁ আপোনালোকক এতিয়া মই ভিতৰলৈকে সোমাই গৈ থাকোঁ ভিতৰলৈকে সোমাই গৈ আপোনালোকক দেখুৱাই আছোঁ চাওক মই গৈ আছোঁ এতিয়া মই আপোনালোক কৈ দিছোঁ শুনক মানে এজন মানুহৰ 50 টকাকৈ টিকেট লয় মই যেহেতু দুজন গৈছিলোঁ তো 100 টকা আৰু লগতে বাইক লৈ যোৱাৰ কাৰণে 20 টকা এক্সট্ৰা দিব লগা হৈছে সেই দূৰপনি আপোনালোকে চাওকচোন মন কৰক কিবা এটা সিম্বল দেখিছেনে সেইটো হৈছে কিবা এটা মুখুৰাৰ দৰে তেনেকুৱা আছে তাতে ধৰিলে ফটো চটো উঠিব পাৰি আৰু এতিয়া মই গৈ আছোঁ প্ৰথম গেটটো পাৰ হোৱাৰ পাছতেই এতিয়া মই দ্বিতীয় গেটটোলৈ গৈ আছোঁ এই যে দ্বিতীয় গেটটো আপোনালোকে দেখিছে এইখিনি গেটত আহি পোৱাৰ পাছতে চাৰিওদিশে যিবোৰ গছ গছনি আছে সেই সকলোবোৰ পৰিৱেশটো খুব সুন্দৰ কৰি তুলিছে সকলোবোৰ গছ গছনি চাবৰ কাৰণে ইমান ভাল লগা সুন্দৰকৈ ডিসিপ্লিন কৰি ৰাখিছে আৰু মই ওচৰত গৈ পোৱাৰ পাছত ধুনীয়াকৈ ইমূৰৰ পৰা চাৰিওপিনে মানে এপাক ঘূৰি চালোঁ ওৱাও সঁচাকৈ সুন্দৰ ভাল লাগিছে কিন্তু কিছু ভাল লাগিছে আৰু এতিয়া মই দেখুৱাই দিছোঁ এই যে ঘৰটো এই ঘৰটোতে মানে সংগীত আৰু ব্লো নাটক চাটক এইবোৰ হয় নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোকসকলকে হৰগেমি চেনেললৈ স্বাগত জনাইছোঁ আজি মই আপোনালোকক লৈ আহিছোঁ ক'লৈ আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙতে গমেই পাই যাব তো বলকচোন আপোনালোকক দেখুৱাই গৈ তাতনো ক'ত কি আছে সেই সকলোবোৰ আপোনালোকক দেখুৱাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই গৈ থাকিব এতিয়া মই চাবলৈ গৈ আছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ মানে কি মিউজিয়ামটোলৈ মানে ভূপেন হাজৰিকা মিউজিয়ামটোলৈ যাবৰ কাৰণে এতিয়া ইয়াতে মানে জোতা চেণ্ডেল খুলি থৈ যাব লাগিব ভিতৰত মানে জোতা চেণ্ডেল এলাউ নাই চ' মই এতিয়া গৈ আছোঁ এয়া দুৱাৰখন খুলি সোমাই গ'লোঁ ইয়াত মানে আপোনালোকে এই মিউজিয়ামটোত ভূপেন হাজৰিকা তেখেতে যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল দৈনন্দিন জীৱনত সকলোবোৰ বস্তু ইয়াতে আছে আৰু লগতে তেওঁ যিবোৰ পুৰস্কাৰ পাইছিল তেওঁ যিবোৰ সন্মান পাইছিল তেওঁ যিবোৰ উপহাৰ পাইছিল তেওঁ মানে তেওঁৰ কৰ্মজীৱনত যিমানবোৰ মানে তেওঁ পাবলৈ সক্ষম হৈছিল সন্মানৰ পৰা আদি কৰি বহুতো বস্তু যিমানবোৰ বস্তু আছিল তেওঁৰ সকলোবোৰ বস্তু ইয়াতে মানে মিউজিয়ামটোত সজাই থৈ দিয়া হৈছে আপোনালোকে যদি এই মিউজিয়ামটোলৈ যায় তেতিয়াহ'লে আপুনি গম পাব যে তেওঁ সঁচাকৈ ভাৰত ৰত্ন এনেই পোৱা নাই তেওঁ এজন বহু ভাল ব্যক্তি আছিল আৰু বহুত গুণী জ্ঞানী ব্যক্তি আছিল তেখেত সো গতিকে এই মিউজিয়ামটোলৈ আপোনালোকে গ'লে সকলোখিনি দেখিবলৈ পাৰিব আৰু এই মিউজিয়ামটোত গৈ যোৱাৰ পাছত আপোনালোকে একচুয়ালি ভিডিঅ' কৰিব নোৱাৰিব কাৰণ ইয়াত ভিডিঅ' কৰিবৰ কাৰণে এলাউ নাই আৰু ইয়াত বস্তুবোৰ টাচ কৰিব নোৱাৰিব এই যে বস্তুবোৰ যে আপোনালোকে দেখিছে চকী আৰু টেবুল এইবোৰ যে দেখিছে এইবোৰ হৈছে তেওঁৰ নিজা বস্তু তেওঁ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু আৰু ইয়াত মই যিখিনি আপোনালোকক ভিডিঅ' কৰি দেখুৱাম সেই সকলোবোৰ বস্তুৱে যে মই ভিডিঅ'ত কেপচাৰ কৰিছোঁ তেনে নহয় ইয়াত মানে মই যিমানখিনি ভিডিঅ' কৰিছোঁ তাতকৈ বহুত বেছি বস্তু আছে যিবোৰ সকলোবোৰ বস্তু মই মানে ভিডিঅ' কৰি দেখুৱাব আপোনালোকক নোৱাৰিম তেতিয়াহ'লে বহুত দীঘল ভিডিঅ'টো হৈ যাব সো তথাপি আপোনালোক যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ আপোনালোকে তাতে গ'লেহে সম্পূৰ্ণ বস্তুবোৰ দেখিবলৈ পাব আৰু খুব ভালকৈ আপোনালোকে চাব পাৰিব চাওক তেওঁ মানে কি বস্তু ব্যৱহাৰ কৰিছিল আগত মানে যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল এই সকলোবোৰ বস্তু ইয়াতে আছে আৰু তাতে মানে ধুনীয়াকৈ নাম চাম লিখি থৈ দিয়া আছে ধৰি লওক কোনটো কি বস্তু বা তেওঁ কেতিয়া ব্যৱহাৰ কৰিছিল এই সকলোবোৰ আপোনালোকে তাতে দেখিবলৈ পাব চাওক মই সুন্দৰকৈ আপোনালোকক দেখুৱাই দিছোঁ এটাকৈ যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু ইয়াতকৈ বহুত বেছি আছে মানে সেইবোৰ গোটেইখিনি মই মানে ভিডিঅ' কৰি আপোনালোকক দেখুৱাব পৰা নাই যেহেতু মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব সো গতিকে মানে ইমানেই মানে বস্তু তেওঁৰ আছিল চাওক আপোনালোকে চাই গৈ থাকক আৰু এটা কথা আপোনালোকক মই জনাই দিছোঁ যদি আপোনালোকে কলাক্ষেত্ৰলৈকে আহিলে আপোনালোকে কলাক্ষেত্ৰৰ বেক সাইডে মানে কলাক্ষেত্ৰ সোমাই আহি পেলে যেতিয়া সাইডেদি যিটো ৰাস্তা আছে সেই সাইডৰ ৰাস্তাৰে আপোনালোকে আহিলে বেক সাইডে যেতিয়া আপোনালোকে আহি পাব তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ গছ গছনিবোৰ দেখা পাব এয়া গছ গছনিবোৰ দেখিছেনে কি ধুনীয়াকৈ আছে আৰু এইফালে মানে খুব শান্তিময় পৰিৱেশ সেইফালে অলপমান হুলস্থুল হৈ থাকে কিন্তু এইফালে খুব শান্তিময় পৰিৱেশ তাৰ বেক সাইডে আৰু ইয়াতে গছ গছনিবোৰ ইমান ধুনীয়াকৈ কিছুমান দামী গছ গছনিবোৰ ইয়াতে ধুনীয়াকৈ আছে আৰু সেইবোৰ আপোনালোকে চাব পাৰিব সাইডে আহিবচোন আহিলে ভাল পাব আৰু তাতে একচুয়ালি কি জানেনে এটা কথা হ'ল কি তাতে ভিতৰখনত গৈ পেলে আপোনালোকে ভিডিঅ' মানে কৰিব বিচাৰিলে ভিডিঅ' কৰিব নোৱাৰে আৰু ফটোছতে উঠিম বুলি ভাবিলে ফটোছতে উঠিব নোৱাৰে যদিও সেইবোৰ মানা হৈ আছে আৰু তাতে বৰ্ডত লিখি থৈ দি আছে কিন্তু তথাপি আৰু কোনেনো মানিব তাত গৈ পেলে বহুতে মোবাইলটো উলাই পেলে ভিডিঅ' কৰে মোবাইলটো উলাই ফটো উঠে নাজানো কি হয় নহয় সো গতিকে ময়ো ভিডিঅ'টো কৰিলোঁ যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব আৰু যদি কি বুলি কয় ভাল পালে ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকে বাকিখিনি গোটেইখিনি ভিডিঅ' চাই পেলে কমপ্লিট কৰিব তাকে কামনা কৰিছোঁ চাই গৈ থাকক
এতিয়া মই গৈ আছোঁ পূৰ্বজ্যোতি সংগ্ৰহালয় মানে ইয়াত এই মিউজিয়ামটোত মানে পূৰ্বজ্যোতি মানে কি আমাৰ আজু ককাহঁতৰ দিনৰ মানে হয়তো তেওঁলোকৰ আগৰ দিনৰ পৰাও হয়তো যিবোৰ বস্তু মানে দৈনন্দিন জীৱনত মানে যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল সেই সকলোবোৰ বস্তু প্ৰত্যেকটো বস্তুৱে মানে ইয়াত মানে সংগ্ৰহ কৰি ৰাখিবৰ কাৰণে তাৰমানে চেষ্টা কৰিছে আৰু ইয়াতে মানে বিভিন্ন ধৰণৰ বস্তু আছে যিবোৰ বস্তু আগৰ দিনত মানে ব্যৱহাৰ কৰিছিল আৰু বৰ্তমান দিনত যিবোৰ বস্তু ব্যৱহাৰ কৰিছে সেয়াও হয় দুই এটা ইয়াতে দেখিবলৈ পোৱা যায় মানে আগৰ পৰা এতিয়ালৈকে যিমানবোৰ বস্তু মানুহৰ জীৱনত ব্যৱহাৰ কৰে সেই সকলোবোৰ বস্তু মানে ইয়াত মানে উপলব্ধ আছে মানে এই মিউজিয়ামটোত মানে সজাই থৈ দিয়া হৈছে আৰু বহুতো বস্তু আগৰ দিনত যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল জাঠি জোং দা কটাৰী মানুহবোৰে কেনেকুৱা ধৰণৰ আছিল বা কেনেকুৱা পৰিৱেশত আছিল কেনেকুৱা ধৰণৰ ঘৰত আছিল মানুহে কি কৰিছিল আগৰ দিনৰ মানুহৰ বা কি যন্ত্ৰ ব্যৱহাৰ কৰিছিল কি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল যুদ্ধ বিগ্ৰহৰ কাৰণে বা মানুহবোৰৰ আচাৰ ব্যৱহাৰ কেনেকুৱা ধৰণৰকৈ আছিল আৰু অসমীয়া দৰা কইনা কেনেকুৱা আছিল কাৰ্বি জনগোষ্ঠীৰ দৰা কইনা কেনেকুৱা আছিল বড়ো দৰা কইনা কেনেকুৱা আছিল তেওঁলোকৰ সাজ পোছাক কেনেকুৱা ধৰণৰ আছিল তেওঁলোকে কেনেকুৱা ধৰণৰ পোছাক পিন্ধিছিল মানে এই সকলোবোৰ ইয়াত মানে আছে আৰু যিবোৰ বস্তু আছে আপোনালোকে এটাকৈ চাই যদি আপোনালোকে গৈ থাকে নহয় বহুত সময় লাগিব বহুত বস্তু আছে মই একচুয়ালি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যিখিনি পাৰিছো সেইখিনিহে দেখুৱাইছো যদি সম্পূৰ্ণ মই ভিডিঅ'টো বনাবলৈ যাওঁ সম্পূৰ্ণ ভিডিঅ'টো বনাবলৈ গ'লে মানে ভিডিঅ'টো ইমানেই দীঘল হৈ যাব মানে কি আধা ঘণ্টা 1 ঘণ্টা লাগিব ভিডিঅ'টো আৰু একচুয়ালি ইয়াতে যেহেতু ভিডিঅ' কৰিবৰ কাৰণে মানা আছে সো গতিকে মই গোটেইখিনি বস্তু ক্যাপচাৰ কৰা নাই কিছু বস্তু ক্যাপচাৰ কৰিছো যদি আপোনালোকে ইয়ালৈকে যায় চাই খুবেই ভাল পাব বহুত বস্তু আছে বহুত জানিব লগা আছে সো আপোনালোকে গলেহে গম পাব চাওকচোন মই আপোনালোকক দেখুৱাই দিছো এই যে পলু লেটাবোৰ আগতে কেনেকুৱা ধৰণৰ মানে কি এনেকুৱা পলু লেটাৰ খেতি কৰিছিলে এয়া চাওক ইয়াত লিখা আছে ৰেশম শিল্প বুলিকে লিখা আছে সো আপোনালোকে গলে আপোনালোকে গম পাব যে তাতে ধৰিলক যিবোৰ বস্তু দেখুৱাইছে তাৰ নামবোৰ আছে যেনেকা ধৰণৰ এতিয়া ইয়াত যিবোৰ নাচি আছে ঢুল বজাই আছে আৰু এই কাৰ্যটোক মানে কি কোৱা হয় ইয়াত মানে ধৰিলক লিখি থৈ দিয়া আছে য'ত মই আপোনালোকক জুম কৰি দেখুৱাই দিছো চাওক এটো সত্ৰীয়া গায়ন বায়ন আৰু তেতিয়াৰ দিনত কেনেকুৱা ধৰণৰ মুনা ব্যৱহাৰ কৰিছিল তেতিয়াৰ দিনত কেনেকুৱা ধৰণৰ পাচি বিচনী এই সকলোবোৰ মানে বস্তু যি বস্তু মানে ব্যৱহাৰ কৰিছিল সকলোবোৰ বস্তু তাৰ মানে ইয়াতে মানে উপলব্ধ আছে মানে ইয়াতে সজাই থৈ দিয়া আছে এই মিউজিয়ামটোত মানে এছক টুপি আগৰ দিনৰ টুপিবোৰ কেনেকুৱা ধৰণৰ পিন্ধিছিল আজিকালি টুপিবোৰ কেনেকুৱা ধৰণৰ পিন্ধো আৰু আগৰ দিনত কেনেকুৱা ধৰণৰ টুপি পিন্ধিছিল এছক আপোনালোকে চাই খুবেই ভাল পাব মই আসলতে ইয়াতে দ্বিতীয়বাৰ গৈছো এছক দ্বিতীয়বাৰ গৈ পেলে খুবেই ভাল পালো প্ৰথম অৱস্থাত যাওঁতে সৰু আছিল তেতিয়া মানে কি ইমান বস্তুবোৰ আয়ত্ত কৰিব পৰা নাছিল কিন্তু এতিয়া যেতিয়া গৈছো এটা ডাঙৰ হোৱাৰ পিছত যেতিয়া গলো যোৱাৰ পাছত মই গম পালো যে আগৰ দিনত এনেকুৱা ব্যৱহাৰ কৰিছিল এতিয়াৰ দিনত এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰো চাওক আগৰ দিনত বস্তুবোৰ কি সুন্দৰ বস্তু আছিল আপোনালোকে ইমূৰৰ পৰা হিমূৰলৈ চাই গলে মানে আপোনালোকে শেষে কৰিব নোৱাৰিব পাজল হৈ যাব মানে ধৰিল কোনটো চালো কোনটো নাচালো মানে কৰবাত চাবৰ কাৰণে ৰৈয়ে যাও মানে ইমানে বস্তু আছে মই ভিডিঅ' কৰাখিনিতে ইমান বস্তু আপোনালোকক ক্যাপচাৰ কৰি দেখুৱাইছো তাৰ উপৰি মই ভিডিঅ' কৰাৰ উপৰি আৰু বহুত বস্তু আছে যিমানবোৰ মই ভিডিঅ' কৰিবই পৰা নাই মানে বহুত বস্তু আছে সো চাওক আপোনালোকে চাই কেনে পাইছে আপোনালোকে মোক কমেন্ট কৰি জনাব কিন্তু কমেন্ট কৰিবলৈ কেতিয়াও নপঢ়িব আপোনালোকে ভিডিঅ'টো চাই কেনে লাগি আছে আপোনালোকে জনাবচোন এই কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব কিন্তু আমি এইবোৰ খৰাই দেখিছো যদিও এইবোৰ খৰাইৰ নাম নাজানো তো তালৈ যোৱাৰ পাছতহে মই গম পালো যে জালিকটা বলে খৰাই এই খৰাইটোৰ নাম হৈছে জালিকটা খৰাই সো যোৱাৰ পাছতহে বিভিন্ন বস্তুৰ নামবোৰ জানিছো কিছু বস্তু আমি দেখিছো যদিও কিছুমান বস্তুৰ নামবোৰ নাজানো আসলতে কি বুলিনো কয় তো তাত যোৱাৰ পাছতহে গম পালো যে এই বস্তুটোৰ নাম অমুকটো এতিয়া চাওক আমি সাধাৰণতে বাহিবোৰ সিধা বাহিবোৰ দেখিবলৈ পাওঁ তো ইয়াত বিভিন্ন ধৰণৰ বাহি ইয়াত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ পেপা ঢোল এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছে সো তাত যোৱাৰ পাছতহে মানে এইবোৰ কথা গম পোৱা গল আসলতে আজি মই আপোনালোকক ব্যাকগ্ৰাউণ্ড মিউজিক দিয়া নাই তো গতিকে ডিটেইলছলি বস্তুটো বা কথাখিনি মই বুজাই যাব আপোনালোকক চেষ্টা কৰিছো হয়তো ভুলো হ'ব পাৰে আৰু লগতে আপোনালোকক মই আকৌ এবাৰ কৈছো ভিডিঅ'টো কৰা যেহেতু মানা আছে তো গতিকে ভিডিঅ'টো যদিও কৰা মানা আছে তথাপি মই ভিডিঅ'টো কৰি আপোনালোকক দেখুৱালে আপোনালোকে যদি মোৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ কৰাৰ কাৰণে মানে বেয়া হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আপোনালোকে আৰু লগতে যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে কৈ দিছো চাওক
এই যে আপোনালোকে এইবোৰ যে লাখতিবোৰ দেখিছে এইবোৰ লাখতি আৰু এই মূৰ্তি আৰু এইফালে বটা চটা এইবোৰ যে দেখিছে এইবোৰ আচলতে হাতী দাঁতৰ বস্তু হাতী দাঁতেৰে বনোৱা ইয়াত লিখা আছে চাওক হাতী দাঁতৰ সামগ্ৰী মানে আমি ভাবিছিলোঁ মানে কি হাতী দাঁতবিলাক যে লৈ যায় বা হাতী দাঁতবোৰে থাকে সেইবোৰেৰে কি বস্তু বনায় তো আমি গম পোৱা নাছিলোঁ কিন্তু ইয়ালৈ যোৱাৰ পাছতে গম পালোঁ যে হাতী দাঁতেৰে এইবোৰ বস্তু বনাব পাৰে আচৰিত ভাবিলে আচৰিত লাগে আৰু এইবোৰ চাওক এইবোৰ অলংকাৰ এই অলংকাৰবোৰ কেনেকুৱা ধৰণৰ অলংকাৰ সেই তাহানিৰ দিনত পিন্ধিছিল তাত গৈ পেলাই এনেকুৱা লাগিব আপুনি বহুত মানে দূৰলৈকে আপোনাৰ মনটোক লৈ যাও মানে তাহানিৰ দিনলৈকে লৈ যাব তাহানিৰ দিনত কেনেকুৱা বাদ্যযন্ত্ৰ কেনেকুৱা ধৰণৰ অলংকাৰ পিন্ধিছিল কেনেকুৱা ধৰণৰ বস্তুবোৰ ব্যৱহাৰ কৰিছিল সো সঁচাকৈ ভাল লাগে তো বাৰু আপোনালোকে চাই কেনে লাগি আছে আপোনালোকে সঁচাকৈ কমেন্ট কৰিবলৈ কেতিয়াও নাপাহৰিব আপোনালোকে কমেন্ট কৰি গৈ থাকক আৰু মোৰ ভিডিওটো শেষলৈকে চাই থাকক তেতিয়াহে আপোনালোকে গম পাব কিনো বস্তু আছে আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই দি আছো চাওক আপোনালোকক এই যে খাচী পাতৰ পুথি খাচী পাত বুলি ক'লে আমি একচুৱেলি বুজি পোৱা নাছিলোঁ আগৰ দিনৰ মানুহে খাচী পাতত লিখিছিল মানে আগৰ দিনৰ মানুহে তো খাচী পাতটো কেনেকুৱা ধৰণৰ দেখিবলৈ সেইটো আমি গমেই পোৱা নাছিলোঁ তো এতিয়াহে মই তাত যোৱাৰ পাছতহে গম পালোঁ যে ইয়াত যে খাচী পাতবোৰ এনেকুৱা ধৰণৰ পুথিবোৰ লিখিছিল আৰু লগতে সৰ্বশেষত মানে একদম ওপৰৰ মহলত এনেকুৱা এটা ধুনীয়াকৈ আসন এখন দেখিবলৈ পোৱা যায় এটো আছে টপ ফ্লৰত আছে সো গতিকে আপোনালোকে ইয়ালৈ আহিলে মানে ইয়াত শেষ মুজিয়া সো আপোনালোকে ভিডিওটো কেনে পালে জনাব তো বন্ধুসকল আপোনালোকৰ ভিডিওটো চাই কেনে লাগিলে আপোনালোকে জনাব আৰু লগতে যদি আপোনালোকৰ ভাল লাগিল তেনহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু বেল আইকনটো অল কৰি থৈ দিব তেতিয়াহে নতুন ভিডিওবোৰ আপোনালোকে পাই গৈ থাকিব আজিলৈ ভিডিওটো ইমানে বাই বাই